মোৰ ছাত্ৰ ছাত্ৰীসকল বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ প্ৰথম ছেমিষ্টাৰত তোমালোকক ইতিমধ্যে ফাৰ্ষ্ট চেপ্টাৰৰ 2 মাৰ্ক 5 মাৰ্ক আৰু 10 মাৰ্কৰ কুৱেশ্যন ইতিমধ্যে আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ত প্ৰথম চেপ্টাৰৰ পাৰ্ট 2টো আলোচনা কৰা পাৰ্ট 2 তোমালোকক আলোচনা কৰা হ'ব আৰু এইটোৰ পৰা কিন্তু তোমালোকৰ প্ৰথম চেপ্টাৰটো শেষ হৈ যাব। এই প্ৰথম চেপ্টাৰটো অলপ ডাঙৰ হ'লেও কিন্তু 20 মাৰ্ক আছে। এইখিনি পঢ়িলে তোমালোকক তোমাৰ সাফিচিয়েণ্ট মানে হৈ যাব। তো এইটো হ'ল তোমাৰ গোট 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস। ইতিমধ্যে তোমালোকৰ এইখিনিত 2 মাৰ্ক 5 মাৰ্ক কেইটামান আলোচনা কৰা হৈছে। আজি কিন্তু শেষ হৈ যাব। তোমালোকে চাবা আজি 1 নম্বৰ কেইটা আলোচনা কৰিম আৰু ভেৰি ইম্পৰ্টেণ্ট 10 মাৰ্কৰ 3-4টা কুৱেশ্যন আলোচনা কৰিম, কিন্তু তোমালোকে এইখিনিৰ পৰাই হৈ যাব। আজি তোমালোকক আলোচনা কৰাই দিম শ্বৰ্ট মাৰ্কৰ। মই শ্বৰ্ট মাৰ্কৰখিনি গোটেইখিনি পঢ়ি নিদিওঁ, তোমালোকক কিন্তু খালি ভিডিঅ' দিম, মানে দেখাই দিম, তোমালোকে পঢ়িবা। ইম্পৰ্টেণ্ট কিন্তু মই মানে এইখিনিৰ পৰা দিব নোৱাৰোঁ, কাৰণ বহুতখিনি কুৱেশ্যন আছে। তোমালোকে কিন্তু এইবাৰকৈ পঢ়িলে হৈ যাব, কোনো টেনশ্যন নাই। মই তোমালোকক ভালকৈ দেখুৱাই আছোঁ, তোমালোকে চাবা। এইখিনি অসমীয়া ভাষা নৱভাৰতীয় আৰ্য ভাষাৰ কোনটো শ্ৰেণী বিভাগৰ অন্তৰ্গত। এনেকৈ ক'লে কিন্তু বহুত দীঘল হৈ যাব, কিন্তু বহুত কেইটা কুৱেশ্যন আছে। তোমালোকে চাবা আৰু ইম্পৰ্টেণ্টখিনি তোমালোকে বুজি ল'বা। তো এইখিনি এনেকৈ মই দেখুৱাই আছোঁ, ভালকৈ চাবা। তোমালোকে কিন্তু ভালকৈ চাই পিনি মানে কৰি স্ক্ৰীনশ্বট মাৰি বহীত নোট ডাউন কৰি তোমালোকে যিটো অতিকৈ ইম্পৰ্টেণ্ট লাগে সেইখিনি কিন্তু পঢ়িবা। কিন্তু 10 মাৰ্কৰ কুৱেশ্যনবিলাক কিন্তু মই ইম্পৰ্টেণ্ট দি দিছোঁ। এইবিলাক ইম্পৰ্টেণ্ট দিব পৰা যায়, কিন্তু 1 মাৰ্কৰ দিব পৰা নাযায়। কেইটামান আছে দিব পৰা যায়, এইখিনি দাগা আছে, সেইবিলাক দাগ দিয়া আছে, এইবিলাক তোমাৰ টিক কৰা আছে, সেইবিলাক তোমালোকে ভালকৈ কৰি ল'বা। মই লাহে দি আছোঁ, ভালকৈ কিন্তু তোমালোকে চাই লোৱা। যেনেকুৱা আছে 27 নম্বৰটো বলাৰ চৰিত্ৰ, আৰু এনেকৈ তোমালোকক বহুত কিন্তু নোট ডাউন কৰি পঢ়ি ল'বা। বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ ভাবি তোমালোক ধেমালি বুলি নাভাবিবা, তোমালোকে কিন্তু পঢ়ি ল'বা। বহুতখিনি কুৱেশ্যন আছে, কাৰণ এইখিনিৰ পৰাই তোমাৰ 3-4টা কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহি যাব। 3টাতো 100% আহিবই, কিন্তু এইখিনিৰ মতে 20 মাৰ্কৰ কুৱেশ্যন আছে টোটাল। কিন্তু তোমালোকৰ বহুতখিনি আছে। আহক তোমালোকৰ আৰু 2-3টা কুৱেশ্যন আছে, এইটো হ'ল তোমালোকক দেখুৱাই দি আছোঁ। 1 নম্বৰত এইটো হ'ল অসমীয়া সাহিত্যৰ যুগ বিভাজন প্ৰদান কোনে কৰিছিলে, বাককেইটা কি। এইখিনি ভালকৈ পঢ়ি ল'বা, এইটো কোন ইম্পৰ্টেণ্ট অতিকৈ। আৰু এটা কুৱেশ্যন আছে তোমালোকক দেখুৱাই আছোঁ। এই চৰ্যাপদ মানে কি, এইটোতো আগৰ ভিডিঅ' মই দি দিছোঁ। তোমালোকে 2টা ভিডিঅ' চাবা, তেনেহ'লে কিন্তু ধাৰণা হ'ব। প্ৰথমে তোমালোকে আগৰ ভিডিঅ'ত পাৰ্ট 1টো চাই ল'বা, মানে পাৰ্ট 1টো তাত দিয়া নাই, কিন্তু তাত মানে 10 মাৰ্ক 5 মাৰ্ক দিয়া আছে, 2, 5, 10 মাৰ্ক দিয়া আছে, তেনেকৈ চাই ল'বা। আহক, আৰু কুৱেশ্যনটো হ'ল, মই ইয়াতে ইংগিত দি থৈ আছোঁ। এই কুৱেশ্যনটো অসমীয়া ভাষাৰ জন্ম সম্পৰ্কে বিভিন্ন মতবাদসমূহ আলোচনা কৰা, এইটো অকল মষ্ট ইম্পৰ্টেণ্ট হয়। তো এইটোও পঢ়ি ল'বা, তোমালোকে দেখুৱাই দি আছোঁ ভালকৈ। আৰু এটা আছে, আৰু মানে এইখিনি উত্তৰখিনি তোমালোকক ভালকৈ দেখুৱাই দি আছোঁ, ৰ'বা। এইখিনি আৰু আছে
তোমালোকে এইটো কল বহুত ডাঙৰ হয়, তোমালোকে কিন্তু চুটিকৈ পঢ়ি ল'বা, এনেকৈ দবাই মানে যিখিনি তোমাৰ পইণ্ট ভাল লাগিব সেইখিনি পইণ্ট তোমালোকে কিন্তু বহীত নোট ডাউন কৰি ল'বা দেই। প্ৰথমৰ পৰা মই কৈ আছোঁ, প্ৰথম চেপ্টাৰ বুলি লিখি শ্বৰ্ট প্ৰশ্ন লিখিবা, 2 মাৰ্কৰ লিখিবা, আৰু বৰ্ড প্ৰশ্ন বুলি এনেকৈ লিখি তোমালোকে পঢ়ি ল'বা। এটা চেপ্টাৰ কিন্তু এক সপ্তাহত কিন্তু শেষ হৈ যাব। মই কিন্তু ইকনমিক্সৰ দি আছোঁ, পলিটিকেলৰ দি আছোঁ, এনেকৈ তোমালোকে কিন্তু ভালকৈ চাই ল'বা। আৰু এটা লাষ্ট কুৱেশ্যন আছে, এইখিনিতে তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো মানে 1 নম্বৰ চেপ্টাৰটো শেষ। এইটো হয় প্ৰাক শংকৰী যুগৰ সাহিত্য পটভূমিৰ বিষয়ে আলোচনা কৰা, এইখিনি হয়। তোমালোকৰ কিন্তু প্ৰথম চেপ্টাৰটো শেষ। এইখিনি পঢ়িলে তোমালোকৰ সাফিচিয়েণ্ট, মানে তোমাৰ আৰু পঢ়িবা তোমালোকৰ যদি ইচ্ছা আছে। মই একেবাৰে কোৱা নাই যে সাফিচিয়েণ্ট, তোমালোকে কিন্তু পঢ়িবা। তুমি আৰু বেছিকৈ পঢ়িলে ভাল। শেষ কিন্তু কুৱেশ্যন শেষ, এইবিলাক কিন্তু পঢ়াই দিছোঁ মানে। আৰু এটা কুৱেশ্যন আছিল, এইটোহে লাষ্ট। এইটো শংকৰী যুগৰ পৌশালী সাহিত্যৰ বিষয়ে এটি প্ৰবন্ধ যুগত কৰা, এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট। পৌশালীৰ বিষয়ে কিন্তু দেয়, 1 মাৰ্কও দিয়ে, 2 মাৰ্কও দিয়ে, আৰু 10 মাৰ্কও দিয়ে। এইটো 10 মাৰ্কি পঢ়িলে 5 মাৰ্কি পাবা, 2 মাৰ্কি পাবা, আৰু 1 মাৰ্কি বোলে পাই যাবা। যিখিনি চাব 1 মাৰ্কিত, তো এইখিনি কিন্তু চাবা। তোমালোকে কিন্তু কুৱেশ্যনবিলাক মানে উত্তৰবিলাক কিন্তু সৰুকৈ ল'বা, ইমান পঢ়িব নালাগে। তোমালোকে কিন্তু তোমালোকে এইখিনিৰ পৰা বুজি তোমাৰ বহীত মানে মূল কথাখিনি নোট ডাউন কৰি ল'বা। তো এইখিনিৰ পৰাই আজি তোমালোকৰ মানে কিটো প্ৰথম চেপ্টাৰটো সমাপ্ত হৈ গ'ল, অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাসৰ। তো মই অহা ভিডিঅ'ত কিন্তু চেপ্টাৰ 2টো দি দিম, মানে 2 নম্বৰ গড়টো দি দিম। থেংক ইউ। তোমালোকে বহীত নোট ডাউন কৰি ভালদৰে পঢ়া শুনা কৰিবা কিন্তু।